আমি আছো দীঘলী পুখুৰীৰ পাৰত আৰু ইয়াতে কোনো ধৰণৰ গছ কটা হোৱা নাই। অভিনেতা ৰবি শৰ্মাই যিবিলাক গছ কটা বুলি কৈ আছিল সেই গছবিলাক আচলতে কটা হোৱা নাই। এই ৰবীন্দ্ৰ ভৱনৰ সন্মুখত থকা কিছুমান গছ স্থানান্তৰ কৰা হৈছে। যিহেতুকে ৰাস্তাটো সৰু ঠেক হৈ আছিল, যিহেতুকে ফ্লাইঅভাৰো নিৰ্মাণ কৰি আছে, গাড়ীবিলাক যাবলৈ যথেষ্ট অসুবিধা হয়, সেইবাবে ৰাস্তা বহল কৰাৰ উদ্দেশ্যে ইয়াৰ পৰা কিছুমান গছ ওচৰতে স্থানান্তৰহে কৰা হৈছে। দীঘলী পুখুৰীৰ তেনে ওচৰত থকা অসম টেক্সটাইল ইনষ্টিটিউটৰ চৌহদত স্থানান্তৰ কৰি অনা গছবিলাক পুনৰ ৰোপণ কৰা হৈছিল। আপোনালোকে দেখিছে গছবিলাক পুনৰ ৰোপণ কৰা হৈছে আৰু প্ৰায় প্ৰতিজোপা গছৰে নতুন পাত আহিছে। এইবাৰ আমি আহিছিলোঁ লাচিত ঘাটৰ ওচৰলৈ আৰু লাচিত ঘাটতো গছবিলাক পুনৰ সংৰোপণ কৰা হৈছে, অৰ্থাৎ তাৰ পৰা উভালি আনি ইয়াতে পুতি দিয়া হৈছে আৰু গছবিলাক মৰি যোৱা নাই, গছবিলাকৰ পৰা নতুন নতুন পাত আহিছে, প্ৰতিজোপা গছ জীয়াই আছে। গছ কটা বুলি যি ধৰণৰ বিভ্ৰান্তিকৰ বাতৰি ওলাই আছে সম্পূৰ্ণ মিছা। গছবিলাক মুঠতে স্থানান্তৰহে কৰা হৈছিল। গুৱাহাটীত বৰ্তমান বহুত ট্ৰেফিক জাম। গুৱাহাটীত থকা মানুহে জানে এই ট্ৰেফিক জামে কিমান যন্ত্ৰণা দিয়ে। ট্ৰেফিক জাম ৰোধ কৰিবলৈ হ'লে গুৱাহাটীৰ ৰাস্তা বহল হ'বই লাগিব, গুৱাহাটীত ফ্লাইঅভাৰ লাগিবই। যেতিয়া ফ্লাইঅভাৰ নিৰ্মাণ হৈ আছে, কিছুমান ক্ষেত্ৰত কিছুমান গছ পুলি স্থানান্তৰ কৰিব লগা হ'বও পাৰে। আমি পৰিৱেশ সংৰক্ষণ কৰিব লাগিব, কিন্তু আমাৰ জীৱন যাত্ৰা, দৈনন্দিন জীৱন সুচল কৰিবলৈ চেষ্টা কৰিব লাগিব, উন্নয়নো লাগিব, আন্তঃগাঁথনিও লাগিব। ৰবি শৰ্মা ডাঙৰীয়া, আপুনি যি ধৰণে মিছলিড কৰা কিছুমান খবৰ বিয়পাই আছে সেয়া উচিত নহয়। এগৰাকী অসমীয়া অভিনেতা হিচাপে অসমৰ প্ৰতি দায়বদ্ধ হোৱা উচিত। হয়, আমি বুজি পাওঁ আপোনাৰ যিগৰাকী পত্নী তেখেত জাতীয় পৰিষদত আছে আৰু ৰাজনীতি কৰিব লাগে, কিন্তু ৰাজনীতি কৰাৰ নামত অসমৰ উন্নয়নত আপোনালোকে বাধা হ'বলৈ চেষ্টা নকৰিব, অসমৰ উন্নয়নত হেঙাৰ হ'বলৈ চেষ্টা নকৰিব। ৰাজনীতি কৰক, তেখেত MLA হওক, বিধায়ক হওক, আমাৰ শুভকামনা আছে, কিন্তু তেখেত বিধায়ক হোৱাৰ নামত অসমৰ উন্নয়নত আপোনালোকে যাতে বাধা নিদিয়ে ৰবি শৰ্মা ডাঙৰীয়ালৈ সেয়া অনুৰোধ। ধন্যবাদ।